আমাকে সাক্ষী কৰি এই গানৰ কথাখিনি মই পিছলৈ থম এই যে কণমানি ৰামদিয়া এল পি স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে মাটিৰ বন্দনা কৰিলে জীৱনৰ বন্দনা কৰিলে মণিমুকুতাৰ পানীৰ তলৰ মণিমুকুতাৰ বন্দনা কৰিলে এই গীতটো শুনাৰ পিছত মোৰ অনুভৱ হৈছে যে মানস সৰোবৰ হ্ৰদত দুবিধ চৰাই পোৱা যায় এবিধ বগলী আৰু এই আনবিধ ৰাজহংস বগলীয়ে মাছ খায় আৰু পানীৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি পানীৰ পাতাললৈ গৈ ৰাজহংসই মণিমুকুতা সংগ্ৰহ কৰে এই দুই পক্ষীৰ পাৰ্থক্য সেইখিনিতেই আৰু সাধাৰণ মানুহ আৰু শিক্ষকৰ পাৰ্থক্যটো সেইখিনিতেই মাটিৰ তলত সঞ্জীৱিত হৈ থকা বিজ্ঞান সভ্যতাৰ সাংস্কৃতিক শব্দপুঞ্জক তুলি আনি শিশুৰ মগজুত পুচিত কৰি তেওঁলোকৰ বুকুৰ মাজেৰে এজোপা সেউজীয়া গছ পৃথিৱীক দিব পৰা এজোপা সেউজীয়া গছ সৃষ্টি কৰিব পৰা যিটো জৰায়ুৰ বেদনা যিটো মানসিক সংঘাত সেই সংঘাতটোক যোগাত্মক দিশলৈ ৰূপান্তৰ কৰিব পৰা শক্তিটো শিক্ষকসকলৰ আছে লোকক নাঙত দেখা যাব আমি অজন্তা এলোৰা বেৰবিলাকত খোদিত থকা দেৱ দেৱীৰ মূৰ্তিবিলাক আমি দেখিছোঁ তাত দুই ধৰণৰ দৃষ্টিভংগী থাকে কোনোৱে সেই দেৱ দেৱী মূৰ্তিবিলাকত যৌনাংগৰ উলংগ ছবিৰে নিজৰ তৃপ্তি বাসনাটো পূৰ্ণ কৰে আৰু অনুসন্ধিৎসু মানুহৰ গৱেষণালুব্ধ চেতনাৰ মন মগজুৱে সেই মূৰ্তিবিলাকে কোনখন দেশৰ সভ্যতা আৰু সংস্কৃতিক তুলি ধৰি আধ্যাত্মিক বন্দনাৰ বিশাল চৰিত্ৰ এটাক পৃথিৱীত ৰোপণ কৰিছে পৃথিৱীত প্ৰসাৰিত কৰিছে আৰু দিগন্তব্যাপী মানুহৰ মন আৰু সৌন্দৰ্যক নতুন ৰঙেৰে উদ্ভাসিত কৰিছে সেই কথাটো সেই চাম মানুহে বুজি পায় মই ৰূপগড় জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথা ক'ব খুজিছোঁ জ্যোতি ককাইদেৱে কৈছিল মই কত পৰ্বতৰ মই কত ভৈয়ামৰ শত শত নিজৰাৰ ধাৰ বৈ আহি আহি বৰলুইতত হৈ যাওঁ একাকাৰ এই যে আমাৰ কলিতাদেৱে কৈ গ'ল যে সমাজ জীৱনৰ জাতীয়তাবাদ এই দুটা শব্দ জ্যোতি ককাইদেউৰ কথাখিনিৰ লগত খাটে জ্যোতি ককাইদেউ আমাৰ বৰেণ্য সাংস্কৃতিক জীৱনধাৰাৰ অতুল্য সংস্কৃতি ৰত্ন জ্যোতি ককাইদেৱে কাক অনুসৰণ কৰিছিল জ্যোতি ককাইদেৱে তিনিজন মানুহক অনুসৰণ কৰিছিল আৰু এই তিনিজন মানুহৰ অনুসৰণৰ